নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাটত অনুষ্ঠিত হয় বিজেপিৰ এক বিশাল যোগদান সভা। প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সংসদীয় সচিব ৰাণা গোস্বামী তথা বিজেপি ৰাজ্যিক উপসভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত প্ৰায় 2000তকৈ অধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপি দলত। উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা। নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন। যোৰহাটত অনুষ্ঠিত হয় বিজেপিৰ এক বিশাল যোগদান সভা। প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সংসদীয় সচিব তথা বিজেপি ৰাজ্যিক উপসভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত প্ৰায় 2000তকৈ অধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপি দলত। উক্ত যোগদান সভাখনত উপস্থিত থাকে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাটত তপন গগৈয়ে 2,50,000 ভোটৰ ব্যৱধানত জয় হ'ব বুলি মত পোষণ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে এটি গুৰুত্বপূৰ্ণ মন্তব্যত কয় যে কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক দল। এতিয়া কংগ্ৰেছত মানুহ নাথাকে, সেইবাবে সকলো ৰাইজ বিজেপিত যোগ দিছে। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাইও এক গুৰুত্বপূৰ্ণ মন্তব্যত কয় যে গৌৰৱ গগৈয়ে কেৱল পিতৃৰ কাৰণেহে প্ৰাৰ্থিত্ব পাইছে। সকলো সমষ্টিতকৈ যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক ভোটত জয়ী হ'ব তপন গগৈ। যোৰহাটত ৰাইজৰ চক্ৰবেহু ফালি গৌৰৱ গগৈ জয়ী হ'ব নোৱাৰে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকসকলৰ আগত মত পোষণ কৰে। যোৰহাটত একেবাৰে নাইকিয়া হৈ গ'ল। যিখিনি অৱশিষ্ট আছিল ৰাণা গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 4,000-5,000 কৰ্মীয়ে আহি আজি সমৰ্থকে আহি বিজেপি দলত যোগদান কৰিলে। কংগ্ৰেছ আজি একেবাৰে নিশকতীয়া হ'ল। কংগ্ৰেছৰ অৱস্থা প্ৰায় শূন্য। যোৰহাট সমষ্টিত আমি বহু ভোটত জিকিম আৰু লগতে যোৰহাট সংসদীয় সমষ্টিটো আমি 2 লাখৰ পৰা 2.5 লাখ ভোটত এই নিৰ্বাচনত জিকিম আৰু তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব। ডেফিনেটলি হ'ব। চাওক, আমি আজি আপোনালোকে দেখিছে, আপোনালোকে এই মানুহখিনি চব চিনিয়ে পায়। এই মানুহখিনিয়ে কালিলৈকে কষ্টৰে কংগ্ৰেছ কৰি আছিলে। আজি কিয় আহিছে? ৰাণা গোস্বামী কিয় আহিলে? ৰাণা গোস্বামীটো মই আহিছোঁ 9 বছৰ আগতে। মই যেনিবা 9 বছৰ আগতে আহি বিধায়ক হ'লোঁ, মন্ত্ৰী হ'লোঁ। ৰাণা গোস্বামী ডাঙৰীয়াটো এইখিনি সময়ত আহিব পাৰিলে হয়, কিন্তু পাৰ্টিটো ভাল পোৱাৰ কাৰণে নাহিলে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছে পৰা অপমানৰ কাৰণে আমি কংগ্ৰেছ ত্যাগ কৰিলোঁ। ৰাণা গোস্বামীয়ে তেতিয়াওতো কংগ্ৰেছ দলটোৱে সাৱটি ধৰি আছিল। ৰাণা গোস্বামীয়ে যদি অকল ক্ষমতাৰ কাৰণে আহিলে হয় তেতিয়াই আহিব পাৰিলে হয়। এই মানুহখিনিয়ে ক্ষমতাৰ কাৰণে আহিলে হয় তেতিয়াই কংগ্ৰেছ আহিব পাৰিলে হয়। আজি কিয় কংগ্ৰেছ এৰিছে যে কংগ্ৰেছত এতিয়া আৰু আদৰ্শ নাই, কংগ্ৰেছত কোনো নেতা নাই, কংগ্ৰেছত অকল কাজিয়া। কংগ্ৰেছ দলত ভাল মানুহ এতিয়া থাকিব নোৱাৰে। গতিকে সকলো আহি বিজেপি দলত যোগদান কৰিছে। গতিকে আজিৰ এই শক্তিটোৱে আমাৰ প্ৰমাণ কৰিছে আৰু 23 তাৰিখে আৰু মানুহে জইন কৰিব। কালিও মাহমৰাত জইন কৰিব, ডিমৌত জইন কৰিব, আজি আবেলি আমাৰ ৰূপজ্যোতি কৰ্মী সমষ্টি মৰিয়নিত জইন কৰিব, এই দ্বিতীয়কতো কৰিব। এই যোগদানবিলাকে প্ৰমাণ কৰে যে কংগ্ৰেছ প্ৰায় শূন্য হৈ যাব আৰু কেইবা লাখ ভোটৰ ব্যৱধানত আমি যোৰহাট সংসদীয় সমষ্টি। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইলেকশ্যন খেলিবলৈ নাহে আৰু আপোনালোকে কৈ দিয়ে 500 মনত 1000 মানুহ বুলি। পৰহি দিনাখন গৌৰৱ গগৈ ডাঙৰীয়া কলিয়াবৰত কৈছে নে নাই যে মই মোৰ পুৰণা লোকসভা সমষ্টি কলিয়াবৰত ইলেকশ্যন খেলিব খোজোঁ? মই মিছা কৈছোঁ নেকি? কওক আপোনালোকে শুনিছেনে নাই নে মইহে শুনিলোঁ? গৌৰৱ গগৈ ডাঙৰীয়া পৰহি কলিয়াবৰত কৈ আহিছে নাই যে মই কলিয়াবৰত পুৰণা কলিয়াবৰত ইলেকশ্যন খেলিব খোজোঁ? মই ভুল কোৱা নাই চাগে, মই টিভিতে দেখিছোঁ, মই ভুল কোৱা নাই চাগে। তাৰমানে তেখেতে ইয়াত খেলিবলৈ আহিবলৈ ভয় কৰে। তাকো পুৰণা কলিয়াবৰতে খেলিব, কাজিৰঙাতো নেখেলে। কিয় পুৰণা কলিয়াবৰত খেলিব খোজে? তাতে কৈ আছে চামগুৰি আছে, তাতে আছে কি ঢিং, তাতে আছে ৰূপহী, তাতে আছে বটদবা। তেওঁলোক তেওঁৰ আপোন, বাকীবিলাক তেওঁৰ আপোন নহয়। আমাৰ চবৰে আমাৰ সকলো আপোন, আমাৰ সকলো আপোন। গতিকে আমি জিকিম। চক্ৰবেহু ফালি পেলাই গৌৰৱ গগৈ ইয়াৰ পৰা ওলাই যাব। কোনো চক্ৰবেহুৰ কথা নাই। চক্ৰবেহু বিজেপিৰ নহয়, চক্ৰবেহু ৰাইজৰ। চক্ৰবেহু বিজেপিৰ নহয়, চক্ৰবেহু ৰাইজৰ চক্ৰবেহু গৌৰৱ গগৈ ডাঙৰীয়া খালি পাৰ হ'ব নোৱাৰে। তেওঁ এটা কথা কৈছে যে 30 বছৰে তেওঁলোকৰ আমাৰ পৰিবাৰে বোলে পৰিয়ালবাদৰ কথাটোত মোৰ দুখ লাগে। যোৱা 10 বছৰ তেখেতে দীপ গগৈ ডাঙৰীয়া ঘৰত কেতিয়াবা গৈছে নেকি মোৰ সন্দেহ আছে, মই নাজানো। পৰিবাৰবাদৰ কথা কয়। খুৰাকক লেং মাৰি তেওঁ সাংসদ হৈছে। এই খুৰাকৰ 10 বছৰ খবৰ লৈছে নাই মোৰ সন্দেহ আছে।
এই পৰহিৰ পৰা যে তেখেত যোৰহাটত আছে, দীপ গগৈ ডাঙৰীয়া ঘৰত গৈছে নাই মোৰ সন্দেহ আছে। মই নাজানো, আপোনালোক যোৰহাটৰ মানুহ বেছি জানিব। এই 3 দিন দীপ গগৈ ডাঙৰীয়াৰ ঘৰত তেখেত গৈছে নেকি? দীপ গগৈ ডাঙৰীয়াৰ ঘৰত গৌৰৱ গগৈ ডাঙৰীয়া গৈছে নেকি? পৰিয়ালৰ কথা কয়, লেং মাৰিলে খুৰাকৰ খবৰ নলয়, কি পৰিয়ালৰ কথা কয়? তেওঁলোকৰ পৰিয়ালবাদ আছে, আমাৰ আছে দেশক ভাল পোৱাৰ আমাৰ প্ৰতিশ্ৰুতি। তেওঁ কনফিডেঞ্চ কৈ আছে 100% তেওঁ জয়ী হ'ব বুলি। কালি মই কনফিডেঞ্চ কোনে নকৰিব? যি মানুহে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটটো কনফিডেঞ্চ দেখায়, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটো জিকিম বুলি কয়। গৌৰৱ গগৈ ডাঙৰীয়া বেয়া কেণ্ডিডেট বুলি মই নকওঁ, গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে। মই সন্মানেৰে কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে, কাৰণ নিজে তেখেতে ইয়াত ইলেকশ্যন খেলিবলৈ নিবিচাৰে। তেওঁ জানে যে তেখেতে ইয়াত হাৰিব, তেখেতে সেইকাৰণে ইলেকশ্যন খেলিবলৈ কষ্টৰে আহিছে আৰু কলিয়াবৰত কৈ আহিছে যে মই মোৰ পুৰণা কলিয়াবৰত সমষ্টিতহে ইলেকশ্যন খেলিব খোজোঁ। মানে এয়া যোৰহাটবাসী ৰাইজৰ প্ৰতি চৰম অপমান, যোৰহাটবাসী ৰাইজৰ প্ৰতি চৰম অপমান যোৰহাটৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। ভাৰতীয় জনতা পাৰ্টিত যোৱা 6 মাহ ধৰি কণ্টিনিউৱাছ যোগদান চলি আছে। প্ৰদেশৰ বিভিন্ন প্ৰান্তত, অকল যোৰহাটতে নহয়, বিভিন্ন প্ৰান্তত যেনেদৰে আমাৰ পাৰ্টি কাৰ্যালয়তো যোগদান চলি আছে। যোৱাকালিও বৃহৎ যোগদান হৈ গৈছে। আজি ঠিক তেনেদৰে যোৰহাট সমষ্টিত আমাৰ ৰাণা গোস্বামী ডাঙৰীয়া, তেখেতৰ বলিষ্ঠ নেতৃত্বত প্ৰায় 1500তকৈ অধিক সন্মানৰ ব্যক্তি কংগ্ৰেছ দল বা অন্যান্য সংগঠনেই আমাৰ দলত যোগদান কৰিছে। মই উষ্ম আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এক মোদীময় পৰিৱেশ। দাদা, আপুনি যেতিয়া মঞ্চত কৈ আছিল তেতিয়া আপুনি এটা কথা কৈছে যে পিতৃৰ বাবে তেওঁ মানে টিকেট পাইছে অনলি, মানে ক্ৰেডিটটো আপুনি যিটো কথা কৈছে গৌৰৱ গগৈ টিকেট পোৱাৰ কথা কি আছেগৈ পাইছে কওক? তেওঁৰ দেউতাক CM থকাৰ কাৰণে পাইছে, গম পাই নাপায়? হয়, তেওঁৰ দেউতাক যে CM নাথাকিলে হয় কোন গৌৰৱ গগৈ আজি চিনি পালে হয়, কিন্তু আজি ভৱেশ কলিতাক কোনে চিনি পাইছে? আমি এজন দলৰ কাৰ্যকৰ্তা, পীযুষ হাজৰিকা ডাঙৰ এজন দলৰ কাৰ্যকৰ্তা, আৰু সেই কাৰ্যকৰ্তা নিমিত্তে ভাৰতীয় জনতা পাৰ্টি। ইয়াত কোনো পৰিয়ালৰ পৰিচয় নাথাকে, মানে তাত কংগ্ৰেছত অকল পৰিয়াল হ'লে পাব, অকল পৰিয়ালবাদ, আৰু পৰিয়াল পুষ্টিকৰণ কৰোঁতেই কংগ্ৰেছটো আজি এই অৱস্থা হ'ল। আৰু ৰিজাল্ট কি হ'ব? ৰিজাল্ট আল্টিমেটলি 0। আপুনি কৈছে যে এইবাৰ আপোনালোকে 2 লাখৰ অধিক বেতন ল'ব, এনেই কি ধাৰণা কৰিছে? আপুনি ঘূৰি আছে, আমি যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, আপোনাৰ শিৱসাগৰেই হওক, তাৰ নতুনকৈ জিলা হৈছে চৰাইদেউ, যোৰহাট, সমগ্ৰ অঞ্চলটো যি 10টাকৈ লোকসভা বিধানসভা আছে, আটাইকেইটা বিধানসভাত আমি যি পৰিৱেশ দেখিবলৈ পাইছোঁ, জনতাৰ মনত যিটো উৎসাহ উদ্দীপনা আছে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কাম কাজ কৰিছে এই অঞ্চল বিশেষভাৱে গুৰুত্ব দি, আৰু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিদৰে কাম কাজ হৈছে, সিদিনাখন মোদী ডাঙৰী আছে 2 লাখতকৈ অধিক সন্মানৰ ব্যক্তি উপস্থিত আছে, আৰু কেইবাটাও সুন্দৰ আঁচনি ইয়াত ঘোষণা কৰিছে, কেইবাটাও লঞ্চিং কৰিছে, কেইবাটাও লোকাৰ্পণ কৰিছে, শিলান্যাস কৰিছে। তাত ৰাইজ সন্তুষ্ট আছে, ৰাইজে দেখিবলৈ পাইছে বিকাশ কোনে কৰিবলৈ সক্ষম হৈছে। ৰাইজ আজিকালি বিকাশৰ লগত থাকে। 14ত কিমান আহিব এতিয়া? কালিলৈকে 11 আছিল ধৰক, আজি এতিয়ালৈকে আমাৰ 13 ক্ৰছ কৰিছে, এতিয়া 13। লাষ্ট নম্বৰৰ কাৰণে লাগি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ দল লগতে কৈছে যে যোৰহাট লোকসভাত অসমৰ ভিতৰত হাইষ্ট ব্যৱধানত থাকিব। আটাইতকৈ হাইষ্ট ব্যৱধানত যোৰহাট লোকসভা সমষ্টি আমাৰ নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব তপন গগৈ দা। বৰপেটা লোকসভা সমষ্টিত কি ক'ব? খুব ভাল ৰিজাল্ট হ'ব। মই সিদিনাখন নিজে মিটিং কৰিছোঁ, জনসভা হৈছে, প্ৰায় 1 লক্ষ অধিক সন্মানৰ ব্যক্তি তাত উপস্থিত হৈছে। তাত আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়া জ্যেষ্ঠ নেতা তেখেত উপস্থিত আছিলে, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী, লগতে সন্মানীয় প্ৰাৰ্থী বহুদিন ধৰি তেখেতে 85ৰ পৰা বিধায়ক হৈ আছে নগাঁও আৰু বৰপেটাৰ এবাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিতিত আমি বিশাল জনসভা কৰিছোঁ, আৰু সিদিনাখনে ৰিজাল্ট ওলাই গৈছে। লক্ষাধিক ভোটত অসম গণ পৰিষদে এইবাৰ খাতা খুলিবলৈ সক্ষম হ'ব। মানে বৰপেটাৰ আসনখন আহিব এইবাৰ। নিশ্চিত নগাঁৱতো ভাল হ'ব নি? অলপ নগাঁও ভাল হ'ব। এই এটা কথা আপোনাক 13লৈকে গৈছে আমাৰ আউট অফ 14 অলৰেডি উই ৰিচিভ। ধুবুৰী নাপালেও বোলে আগলৈ বিধানসভালৈকে বহুত ভাল হ'লে ধুবুৰীত 4টাকৈ বিধানসভা সমষ্টিত আমি লিড পাওঁ। কিন্তু আপোনালোকে জানে জনগাঁথনি কি আছে। আপোনাক পাওঁতে এটা কথা সুধি থওঁ, গৌৰৱ গগৈ ডাঙৰীয়াক আমি সুধিছিলোঁ যে আপুনি নিৰ্বাচনী ৰেলী কৰোঁতে কেনেধৰণে কৰিব। তেওঁ এটা কথা কৈছে যে মই কামেৰে কৰিম গোটেই কথাটো। আপোনাকো টাৰ্গেট কৰিছে নে মুখ্যমন্ত্ৰীকো টাৰ্গেট মই কৰিছে? নাজানো দেই তেওঁ যোৰহাটৰ কাৰণে কি কাম কৰিছে, মইতো দেখা নাই। হয়, যোৰহাটৰ কাৰণে স্পেচিয়েল গিফ্ট দি থৈ গৈছিল, বা তেওঁ যোৱা 5 বছৰীয়া সংসদত যোৰহাটবাসীৰ কাৰণে কি কথা কৈছিল বা আপোনালোকে সুধিবচোন। যোৰহাটৰ যি পুৰণা জেলৰ সেইটো কাম কোনে কৰি দিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিলে। আজি শিৱসাগৰত মেডিকেল কলেজৰ কাম কোনে আৰম্ভ কৰিব? কোনে কৰিলে? মোদী ডাঙৰীয়াই কৰিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। ঠিক চৰাইদেউ জিলাক যদি আগবঢ়াই লৈ যাব লাগে, আজি আমাৰ লাচিতৰ যি প্ৰতিমা সজালে, কোনে সজালে? ৰংঘৰ প্ৰকল্প। ৰংঘৰ প্ৰকল্প কিমান ধুনীয়া গৰিমাময় কৰিছে এই অঞ্চলত, আৰু কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰয়াস চলাইছে। আপোনাৰ পৰা এটা লাষ্ট প্ৰশ্ন যে কিমান ভোটত জিকিব আনুমানিক? আপোনালোকৰ এটা এছেছমেণ্ট ইতিমধ্যে কৰিছে, কিমান ভোট? 250+ হ'ব পাৰে, 2.5 লাখ ভোটত আঢ়ৈ লাখ। মানে অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।